মীনপালক বন্ধুসকল, পাৱাৰ মিনৰ বিষয়ে চমু তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাৰিব। যদিহে আপুনি অধিক ঘনত্বত পুখুৰীত মাছ পালন কৰি আছে তেন্তে পাৱাৰ মিন ব্যৱহাৰ কৰিব পাৰে। আৰু এই পাৱাৰ মিনে আপোনাৰ পুখুৰীত যিটো মিনাৰেলৰ অভাৱ থাকিব এই অভাৱ দূৰ কৰিব। আৰু এই পাৱাৰ মিন পোনপটীয়াকৈ মাছে গ্ৰহণ কৰিব পাৰে ফুল আৰু মাছৰ শৰীৰৰ ছালৰ মাধ্যমেৰে। পাৱাৰ মিন পুখুৰীত ব্যৱহাৰ কৰাৰ লগে লগে প্ৰত্যক্ষভাৱে মিনাৰেলৰ যোগান ধৰি প্ৰাকৃতিক প্লাৱকৰ জন্ম দিয়ে। অৰ্থাৎ পাৱাৰ মিন ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকৰ পুখুৰীত যিটো প্লাংটন বুলি কয় বা প্লাৱক বুলি কয়, এই প্লাৱকৰ পৰিমাণ বৃদ্ধি হ'ব, যাৰ জৰিয়তে আপোনালোকৰ মাছে পোনপটীয়াকৈ প্লাৱক গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি মিনাৰেলৰ অভাৱ ততালৈকে দূৰ কৰিব পুখুৰীৰ পৰা যদিহে আপোনালোকে পাৱাৰ মিন ব্যৱহাৰ কৰে। মাছৰ বৃদ্ধি আৰু বিকাশতো সহায় কৰে পাৱাৰ মিনে। মাছ কম সময়ত ডাঙৰ কৰিব পাৰিব আপোনালোকে। ইয়াৰ উপৰি পাৱাৰ মিন ব্যৱহাৰ কৰাৰ পুখুৰীৰ মাছসমূহৰ ৰোগ প্ৰতিৰোধী শক্তিটো বৃদ্ধি হয়, লগতে মাছসমূহ অধিক সুৰক্ষিত হৈ থাকিব পাৰে। ইয়াৰ লগে লগে মাছৰ জীয়াই থকাৰ যিটো হাৰ বা যিটো পাৰ্চেণ্টেজ এইটো বৃদ্ধি হ'ব। অৰ্থাৎ পাৱাৰ মিন ব্যৱহাৰ কৰাৰ পুখুৰীত মাছৰ মৃত্যু প্ৰায়ে কম হয়। মাছৰ হজম শক্তিও লগতে বৃদ্ধি কৰিব আৰু সঠিক FCR পোৱাত সহায় কৰিব। অৰ্থাৎ আপোনালোকে FCR হ'ল ঠিক তেনে এটা অনুপাত য'ত আপোনালোকে কিমান দানা খোৱালে মাছ এটা কিমান ডাঙৰ হ'ব, সেইটোকে চমুকৈ FCR বুলি ক'ব পৰা যায়। অৰ্থাৎ 1 কেজি দানা খোৱালে যদি 1 কেজি আপোনালোকে মাছ পাব পাৰে তেন্তে সেইটো FCR 1 বুলি কোৱা হ'ব। বা 1 কেজি 100 গ্ৰাম দানা খোৱালে যদি মাছ এটা 1 কেজি হয় তেন্তে FCR 1.1 বুলি কোৱা হ'ব। মীন পালনৰ যিটো সময়সীমা, এই সময়সীমা কমাব পাৱাৰ মিন ব্যৱহাৰ কৰাৰ ফলত। আৰু আপোনালোকে খুব কম সময়ত মাছ বৃদ্ধি কৰি বা ডাঙৰ কৰি বজাৰকৰণ কৰিব পাৰিব যদিহে পুখুৰীত পাৱাৰ মিন ব্যৱহাৰ কৰে। ইয়াৰ উপৰি পাৱাৰ মিনে উৎপাদন খৰচ কম কৰিব, লগতে মাছ উৎপাদন বৃদ্ধি কৰিব। পাৱাৰ মিন ব্যৱহাৰে মীন পালন সফল কৰি তুলিব পাৰে, যিহেতু ইয়াক ব্যৱহাৰ কৰাৰ ফলত মাছৰ উৎপাদন বাঢ়িব, মাছ সোনকালে বৃদ্ধি হ'ব, মাছ সোনকালে আপোনালোকে বিক্ৰী কৰিব পাৰিব। আমাৰ মীনপালকসকলে যিসকলে পাৱাৰ মিন ব্যৱহাৰ কৰিছে তেওঁলোকে ভাল ফলাফলেই পাই আছে। আৰু মাছৰ ৰং অনাৰ ক্ষেত্ৰতো পাৱাৰ মিনে যথেষ্ট সহায় কৰে। আমাৰ মীনপালকসকলে আমাক জনাইছে যে কিছুমান মাছৰ ৰং বগা হৈ থাকে, ঠিক তেনেকুৱা মাছ পাৱাৰ মিন ব্যৱহাৰ কৰাৰ ফলত ক'লা হ'বলৈ ধৰে বা মাছটো সুস্বাদু হয়, কম সময়ত ডাঙৰ হয়, ৰোগ প্ৰতিৰোধী শক্তিও বাঢ়িব, আমি ইতিমধ্যে কৈছোঁ। গতিকে যিসকল মীনপালকে ব্যৱহাৰ কৰা নাই তেওঁলোকে পাৱাৰ মিনটো ব্যৱহাৰ কৰি চাব পাৰে। গৰমৰ দিন আৰু ঠাণ্ডা দিন দুয়োটা সময়তে পাৱাৰ মিন ব্যৱহাৰ কৰিব পাৰে। আৰু যিহেতু শীতকাল অহাৰ লগে লগে মাছৰ ৰোগ বেছিকৈ বাঢ়ে, এই সময়ছোৱাত যদি আপোনালোকে আগতীয়াকৈ পাৱাৰ মিন ব্যৱহাৰ কৰে তেন্তে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আমাৰ মীনপালকসকলে যদিহে পাৱাৰ মিন তেওঁলোকক লাগে বুলি ভাবে বা তেওঁলোকে পুখুৰীত দিম বুলি ভাবে আমাক যোগাযোগ কৰিব পোনপটীয়াভাৱে। আৰু পঠিওৱাৰ সুব্যৱস্থা আছে, আৰু আমি ইতিমধ্যে আমাৰ বহু মীনপালকক পাৱাৰ মিন যোগান ধৰি আহিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ আহিম, চাই থাকিব আমাৰ চেনেল বিষ্ণু ফিছ ফাৰ্মিং। ধন্যবাদ।